তো বন্ধুসকল দেখাই পাইছে। তো সন্ধিয়া সময়ত বেছি ভয় খাই গৈছিলোঁ মই যে গাহৰিটোৰ কি হ'ল। পেটটো একদম ফেকি গৈছিল, গেছ হৈ গৈছিল আৰু প্ৰায় 4 পৰা 5 বাৰমান বমি কৰি দিছিল। ভিতৰত গন্ধত থাকিব নোৱাৰা হৈ গৈছিলোঁ। পিছত ভেটেৰিনেৰী ডক্টৰক ফোন কৰিলোঁ। ভেটেৰিনেৰী ডক্টৰে কয় নাই এইটো ঠিক হৈ যাব, কোনো ধৰণৰ সমস্যা নহয়। এইটো পোৱালি দিয়াৰ আগে দানা খুৱাইছোঁ কাৰণে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু আমাৰ যিবিলাক গাহৰি আছে আৰু সকলোকে পোৱালি দিয়াৰ আগে দানা দিওঁ, মানে পোৱালি দিয়াৰ পিছত আৰু কোনোবা এটা দানা খাব নিবিচাৰে, বহুত দেৰি হয়। আৰু সন্ধিয়াৰ পৰা পোৱালি ডিম হৈ আছিল, দিউ হৈ আছিল। কিন্তু 11টা বজাতহে মানে এটা পোৱালি দিছে। আৰু আমি কি কৰিলোঁ, 11টাৰ পিছত মানে 12টালৈ ৰখিলোঁ, 1টা বজালৈ ৰখিলোঁ, পোৱালি নিদিয়ে। পিছত মানে খং উঠি যায়, কি কৰোঁ। পিছত যাই আহি টোপনি যাওঁ, যি হয় হ'ব, খেৰ চাৰিওফালে খেৰ দিছোঁ। পিছত টোপনিও নাহে, মানে এনেকুৱা হৈছে বোলে যদি পোৱালি হোৱাৰ পিছত এটা পোৱালি মৰি যায় বহুত লছ হৈ যাব। সেইকাৰণে আকৌ আৰু ৰিটাৰ্ণ উঠি তাতে যাওঁ, যাই চাওঁ যে নাই, পোৱালি দিয়া নাই। 1:30 বাজে, পোৱালি দিয়া নাই। আকৌ আহি ৰিটাৰ্ণ আহিলোঁ। অহাৰ পিছত আৰু 15 মিনিটমান পিছত আকৌ ৰিটাৰ্ণ গ'লোঁ যে পোৱালি দিছে নেকি চাওঁ। মানে কেতিয়াবা খং উঠি যায় যিমান দেৰি হয়। তো যেতিয়া নেকি 2টা বজাত গ'লোঁ, 2টা বজাত যাৱাৰ পিছত আৰু 2টা পোৱালি হৈছিল। ইয়াত 3টা আছে, মানে এইটো 2টা বজাৰ পিছৰ ভিডিঅ'। 2টা বজাৰ পিছত যে এটা পোৱালি একেবাৰে যিটো আমি জ্বলন বুলি কওঁ, জ্বলনৰ লগত মেৰুৱাই আছিল। কোনোমতে মানে জীয়াই আছিল, চাপা তাপা কৰি দিলোঁ। তাৰপিছত মানে 3টা সুস্থ। তেতিয়া ভাবিলোঁ যে যদিও মই শুই থাকিলোঁ হয় তেতিয়াহ'লে গোটেইকেইটা পোৱালি গেল হৈ আছে। তাৰপিছত পোৱালি নিদিয়ে প্ৰায় 5টা বজালৈকে ৰখিলোঁ। 5টা বজাৰ পিছতে মানে 15 পৰা 20 মিনিটৰ ভিতৰত বাকীখিনি পোৱালি দি দিছে আৰু 6টামান। তো 9টা পোৱালি দিছিল আপোনাৰ প্ৰায় 7টামান বাজিছিল। আৰু 7টা বজাৰ পিছত আমি গাহৰিখিনি বাহিৰত ওলাই দিছিলোঁ। ভাবিছোঁ আৰু পোৱালি নহয়, মানে চাৰিওফালে ইমান লেতেৰা হৈছিল। এই লেতেৰাখিনি পটাছ পানী দি ধুই চাফা কৰিলোঁ। চাফা কৰি গাহৰিখিনি বাহিৰত ওলাই দিলোঁ। ওলাই দিয়াৰ পিছত পোৱালিখিনিও ওলাই দিলোঁ। ওলাই দিয়াৰ পিছত চাওঁ যে লাহে 1 ঘণ্টামান পিছত আৰু 2টা পোৱালি হয়। আৰু 1 ঘণ্টা পিছত আৰু 2টা পোৱালি হয়। টোটাল 15টা হ'ল। 15টা হোৱাৰ পিছত আমাৰ সময় হ'ল দিনৰ 10 বাজি গ'ল। তেতিয়া ঘৰত কুকুৰা চৰাই আছে, গৰু আছে, গাহৰি আছে, সেইকেইটাক দানা পানী দিবলৈ আহিলোঁ। ভাবিছোঁ আৰু পোৱালি নহয়, যিহেতু 15টা পোৱালি হৈ গৈছে আৰু ক'ত পোৱালি হ'ব। পিছত যেতিয়া নেকি আমি দানা পানী দিবলৈ আহিলোঁ, দানা পানী দিয়া শেষ হ'ল। তাৰপিছত আৰু ইয়াৰ ওচৰত গৈ চাওঁ আৰু এটা পোৱালি হৈছিল ডাঙৰ, কিন্তু সেই পোৱালিটো কি হৈছে, তলত পৰি মৰি গৈছে। মানে গাহৰিজনে পোৱালি দিয়াৰ পিছত উঠিছিল, উঠি আৰু শুবলৈ গৈছিল, আৰু সেই যেতিয়া নেকি লগে পোৱালিটো দিছিল সেই পোৱালিটো তলত পৰি মৰি গৈছে। তেতিয়াহ'লে মানে যদি আৰু আধা ঘণ্টা তাতে ৰখিলে হয় তেতিয়াহ'লে আৰু পোৱালিটো বচাব পাৰিলোঁ হয়। টোটাল 16টা পোৱালি হৈছিল আৰু ইয়াত বৰ্তমান 15টা আছে। 15টাৰ মাজত 2টা পোৱালি বেছি সৰু আৰু বাকীখিনি ঠিকে আছে, অলপ সৰু ডাঙৰ বা কিছুমান মাজু চাইজ আছে, গোটেইখিনি ঠিকেই আছে। কিন্তু ইয়াৰ 2টা পোৱালি বেছি সৰু আৰু এটা পোৱালি বহুত সময় লগাইছে। যিটো দিনৰ সন্ধিয়া 6 বজাৰ পৰা ৰাতি, গোটেই ৰাতি আৰু দিনৰ 10 বাজি গৈছিল। মানে বহুত ইয়াৰো কষ্ট হৈছে, আমাৰো কষ্ট হৈছে। তো বৰ্তমান এইখিনি পোৱালি ভালেই আছে।